নমস্কাৰ এই মুহূৰ্তে আহিছোঁ অসমৰ লগতে ভাৰতৰ কেইবাটা প্ৰান্তৰ পৰা ডাঙৰ খবৰ এন্দৰ খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে মনোযোগেৰে চাই যাব কোনো স্কিপ নকৰাকৈ জুবিন গাৰ্গৰ ন্যায় লৈ আকৌ গৰিমা গাৰ্গৰ মন্তব্য গৰিমা গাৰ্গে কি কৈছে চাই থাকক আমাৰ প্ৰতিবেদন গৰিমা গাৰ্গে কৈছে যে জুবিনক লৈ ৰাজনীতি নকৰিব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম কিয় 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা গাৰ্গৰ জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ পুনৰ অনুৰোধ গৰিমা গাৰ্গৰ মংগলবাৰে একেই অনুৰোধ কৰিছিল গৰিমা গাৰ্গে ইস্তাহাৰৰ পৰা জুবিনৰ নাম আঁতৰাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰো আজিৰ পুনৰ জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ গৰিমাৰ কংগ্ৰেছৰ 5টা চৰ্তত আছিল জুবিনৰ ন্যায় প্ৰসংগ 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় প্ৰদান প্ৰতিটো পৰিয়ালক 25 লাখ টকাৰ স্বাস্থ্য বীমা জ্যেষ্ঠ নাগৰিকক 1250 টকা পেঞ্চন 10 লাখ লোকক ভূমিপট্টাৰ প্ৰদান টানি নানিব জুবিন গাৰ্গক আৰু সেইটোৱে কথা মই ইমানকৈ আজিকালি ছ'চিয়েল মিডিয়া আৰু ফ'ল' কৰি নাথাকোঁ কাৰণ মোৰ নিজৰ মানসিক অৱস্থাটো মই চাব লাগে গতিকে মই সেইবাবে প্ৰাৰ্থনা কৰিম যে ৰাজনীতিৰ মাজলৈ টানি নানিব জুবিন গাৰ্গক আৰু সেইটোৱে কথা মই কোনো দল সংগঠনৰ নাম লৈ নকওঁ কিন্তু কথাটো হৈছে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে এজন অৰাজনৈতিক ব্যক্তি তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতে থাকিবলৈ দিয়ক আৰু সসন্মানেৰে থাকিবলৈ দিয়ক তেওঁ নিজৰ যিটো সত্তা আছিল যি ধৰণৰ জুবিনৰ পৰিচয় আছিল যিটো অস্তিত্ব আছিল সেইমতে তেওঁক ৰাখকচোন সেইটোৱে মোৰ মানে সকলোৰে প্ৰতি সেইটোৱে কামনা জুবিন গাৰ্গক নাটানিব আমাৰ পৰিয়ালটোক নাটানিব এই কথাটো ময়ো কৈ আছোঁ জুবিন গাৰ্গৰ নাম কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে এই কথাটো মই ইমানকৈ আজিকালি ছ'চিয়েল মিডিয়া আৰু ফ'ল' কৰি নাথাকোঁ কাৰণ মোৰ নিজৰ মানসিক অৱস্থাটো মই চাব লাগে গতিকে মই সেইবাবে প্ৰাৰ্থনা কৰিম যে ৰাজনীতিৰ মাজলৈ টানি নানিব জুবিন গাৰ্গক আৰু সেইটোৱে কথা মই কোনো দল সংগঠনৰ নাম লৈ নকওঁ কিন্তু কথাটো হৈছে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে এজন অৰাজনৈতিক ব্যক্তি তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতে থাকিবলৈ দিয়ক আৰু সসন্মানেৰে থাকিবলৈ দিয়ক তেওঁ নিজৰ যিটো সত্তা আছিল যি ধৰণৰ জুবিনৰ পৰিচয় আছিল যিটো অস্তিত্ব আছিল সেইমতে তেওঁক ৰাখকচোন সেইটোৱে মোৰ মানে সকলোৰে প্ৰতি সেইটোৱে কামনা জুবিন গাৰ্গক নাটানিব আমাৰ পৰিয়ালটোক নাটানিব ৰাজনীতিৰ মাজত এই কথাটো ময়ো কৈ আছোঁ জুবিন গাৰ্গৰ নাম কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে এই কথাটো ময়ো কৈ আছোঁ জুবিন গাৰ্গৰ নাম কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে কাৰণ জুবিনে নিজেই জুবিন গাৰ্গৰ গোচৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিচৰাৰ মন্তব্য জুবিন গাৰ্গৰ গোচৰৰ ভালকৈ চলাবলৈ অধিবক্তা অসংবেগ বিনামূলীয়াকৈ মোক দিয়ক বিচাৰি কংগ্ৰেছলৈ মুখ্যমন্ত্ৰীৰ অনুৰোধ জুবিন গাৰ্গৰ গোচৰ ভালকৈ চলাবলৈ জ্যেষ্ঠ অধিবক্তা তথা কংগ্ৰেছৰ নেতা অভিভাৱক মনোজ সংবেগ বিনামূলীয়াকৈ মোক দিয়ক মই জুবিন গাৰ্গৰ ন্যায় দিম মই কংগ্ৰেছক ৰিকুৱেষ্ট কৰিম যে জুবিনৰ কেছটো ভালকৈ চলাবৰ কাৰণে ফ্ৰী অফ কষ্ট অভিষেক মনু সিংভি নাথাকিব যদি সঁচাকৈয়ে জুবিনক ভাল পায় মোক অভিষেক মনু সিংভিক দিয়ক এজ এ এডভোকেট এতিয়া চাওঁ পৰৱৰ্তী খবৰলৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং নিউজ দিলীপ শইকীয়াৰ বিচৰাৰ মন্তব্য 2026 বৰ্ষত বিজেপি চৰকাৰ আহিলেই বাংলাদেশীৰ মিয়াৰ বিৰুদ্ধে ভয়ংকৰ উচ্ছেদ আৰম্ভ কৰা হ'ব দিলীপ শইকীয়াৰ বিচৰাৰ মন্তব্য চাই থাকক আমাৰ প্ৰতিবেদন ভয়ংকৰভাৱে বাংলাদেশী মিয়াৰ বিৰুদ্ধে উচ্ছেদ আৰম্ভ কৰা হ'ব বিজেপি চৰকাৰ আহিলে বৃহৎ উচ্ছেদৰ গহনা সভাপতি দিলীপ শইকীয়াৰ কি কৈছে চাই থাকক আমাৰ প্ৰতিবেদন উচিত হ'ব উচ্ছেদ মানে ভয়ংকৰ উচ্ছেদ আৰম্ভ ভয়ংকৰভাৱে অসমৰ মাটি মিয়াৰ হাতৰ পৰা বেদখলমুক্ত
কৰিম আমাৰ চৰকাৰ অহাৰ লগে লগে। আজিৰে পৰা সলনি হ'ব 8টাকৈ নিয়ম। 1 এপ্ৰিলৰ পৰা 8টাকৈ নিয়ম সলনি কৰা হ'ব। ৰেলৱেৰ টিকট বুকিঙৰ বাতিলৰ চাৰ্জ 24 ঘণ্টাৰ ভিতৰত টিকট বাতিল কৰিলে 50% ধন ঘূৰাই পাব। 24-72 ঘণ্টাৰ পূৰ্বে টিকট বাতিল কৰিলে 25% ধন কৰ্তন হ'ব। 8টা পূৰ্বে টিকট বাতিল কৰিলে কোনো ধৰণৰ ধন ঘূৰাই নাপায়। 1 এপ্ৰিলৰ পৰা কাৰ্যকাৰী হৈছে নতুন নায়কৰ আইন। নতুন শ্ৰমিক আইন কাৰ্যকাৰীৰ পাছতে কৰ্মচাৰীৰ 4খন নতুন শ্ৰম আইন 1 এপ্ৰিলৰ পৰা কাৰ্যকাৰীৰ সম্ভাৱনা। এতিয়ালৈকে কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। NHAIৰ ফাষ্টেগৰ বাৰ্ষিক পাছৰ দাম বৃদ্ধি সিদ্ধান্ত। পেন কাৰ্ড সৈতে জড়িত নতুন নিয়ম সলনি। 1 এপ্ৰিলৰ পৰা পান কাৰ্ড আবেদন পত্ৰ নতুন হ'ব। ATMৰ পৰা নগদ ধন ওলোৱালে ক্ষেত্ৰত সীমা আৰু